নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 মাৰ্চ। হাজাৰ দেশৰ কোটি কোটি কৃষকসকল কাইলৈ পুৱা 10 বজাৰ লগে লগে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাব। PM কিষাণৰ 5নং কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত এতিয়াও 9000 টকা পোৱা নাই নেকি? তেন্তে আপুনি দিয়ক অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব 5টা নতুন সুবিধা। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। আত্মীয়গোটৰ প্ৰতিজন মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাত আজি 10,000 টকাৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চেক পালে নে? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ 5নং কিস্তিক লৈ আহি গৈছে বিগ ব্ৰেকিং। 13 মাৰ্চত একাউণ্টত সোমাব 5নং কিস্তিত ধনৰাশি। সকলো কৃষকে ৱেইট কৰি আছে। অৱশেষত কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। PM কিষাণৰ 5নং কিস্তিৰ তালিকা প্ৰকাশ পাইছে। আপুনি ৰাতিৰ ভিতৰতে চাওক আপোনাৰ তালিকাত নাম আছে নে নাই। তালিকাত নাম নাথাকিলে 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। থল লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কাম। অন্যথা কাইলৈ পুৱা আপোনাৰ একাউণ্টত 2000 টকা নাপাব। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক। আপুনি আধাৰ কাৰ্ডৰ সৈতে আপুনি KYC আপডেট কৰিছেনে? যদি এতিয়ালৈকে কৰা নাই আজি আপুনি কৰি ৰাখক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। তালিকাত কিদৰে চাব আপোনাৰ নাম আছে নে নাই? প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ ন' ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। কৃষকসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ। যদি সময়মতে আপোনাৰ একাউণ্টত টকাটো আপুনি নাপায়, কিবা অসুবিধা হয়, তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অন 52561 নম্বৰটো আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। লগে লগে দিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। 10 মাৰ্চৰ পুৱা 10:30 বজাত ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিলে 9,000 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি সভাত উপস্থিত আছিল নিশ্চয় আপোনাৰ একাউণ্টত 9,000 টকা লাভ কৰিছে। এতিয়ালৈকে অৰুণোদয় আঁচনি একাউণ্টত 9,000 টকা পোৱা নাই নেকি? অসমৰ প্ৰতিখন গাঁও পঞ্চায়ত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSE অঞ্চলত সভা পতা হৈছিল আৰু BTC আৰু BCDC অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত অনুষ্ঠিত হৈছিল সভা চলি থাকোঁতে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 9,000 টকা প্ৰদান কৰা হৈছে। কিছুমান মহিলাই কমেণ্ট কৰিছে এতিয়ালৈকে অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই। আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই নেকি? তেন্তে আপুনি দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। প্ৰথমতে মন দি শুনক, এই দুটা কাম আপুনি কৰিছিল নেকি? নম্বৰ 1, আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক হৈ আছিল নে? যদি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক হৈ আছিল তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত 9,000 টকা লাভ কৰিছে। যিসকলে লিংক হোৱা নাছিল সেইসকলৰ একাউণ্টত এই টকা প্ৰদান কৰা নাই। আৰু যদি আপোনাৰ একাউণ্টত DBT লিংক থকা সত্ত্বেও একাউণ্টত 9,000 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। ব্লকত অৰুণোদয়ৰ সহায়ক থাকে। অৰুণোদয়ৰ সহায়কসকলে নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কাম কৰিব লাগিব। আৰু ব্লকত যোৱাৰ সময়ত আপোনাৰ 3খন নথি পত্ৰ লৈ যাব লাগিব। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, এইকেইখন নথি পত্ৰ লৈ যাওক। এইকেইখন নথি পত্ৰ লৈ গ'লে নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে 9,000 টকা পাব পাৰে। যদি আপুনি টকা পোৱা নাই নিশ্চয় এই দুটা কাম কৰক, নিশ্চয় আপুনি টকা লাভ কৰিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। ৰন্ধন গেছৰ নাটনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। অসমত নাটনি নহয় ৰন্ধন গেছৰ। ঘৰুৱা চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত অসমত নহয় কোনো সমস্যা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ভাৰতে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে। ৰাছিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠোৱাৰ ব্যৱস্থা কৰিছে। সেইবাবে সমগ্ৰ দেশতে কোনো সংকট নহয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোভিডত অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল আৰু এতিয়াও দেশত ৰন্ধন গেছৰ অভাৱ হ'বলৈ নিদিয়ে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, ৰন্ধন গেছক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। সকলোৱে বহু ধৰণৰ মন্তব্য কৰিছিল আৰু অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আজিৰ পৰা 16 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যজুৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণ বজ্ৰপাত শিলাবৃষ্টিৰ সম্ভাৱনা ইতিমধ্যে ঠায়ে ঠায়ে বতৰ লৈছে কাল ৰূপ ধূলিৰ ধুমুহাই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক কোন কেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজলী নলবাৰী কামৰূপ মেট্ৰ' তামুলপুৰ ওদালগুৰি শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া কাৰ্বি আংলঙত জাৰি কৰা হৈছে এলাৰ্ট গোলাঘাট মাজুলী শিৱসাগৰ চৰাইদেউ যোৰহাটত জাৰি কৰা হৈছে এলাৰ্ট ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত আপোনাৰ গাঁও বা অঞ্চলত বা আপোনাৰ জিলাত বৰ্তমান সময়ত বতৰ কেনেকুৱা বৰষুণ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব সাৱধান হওক ৰাজ্যবাসী যিকোনো মুহূৰ্তত এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 12 মাহত 13টা ৰিচাৰ্জ কিয় ডাঙৰ খবৰ আহি পৰিছে চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ সদনত গজৰি দিছে সাংসদ ৰাঘৱ চাড্ডা 30 দিন কাম কৰাৰ পিছতহে আমি দৰমহা পাওঁ তেন্তে কিয় চিম কাৰ্ডৰ ৰিচাৰ্জ 28 দিনলৈ দিয়ে টেলিকম কোম্পানীয়ে বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে হয় জনতাই মন দি শুনক কিয় নিজৰ খেয়াল খুচিমতে কাম কৰে টেলিকম কোম্পানীবোৰে ৰাজ্যসভাত সাংসদ ৰাঘৱ চাড্ডাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ফোন মোৰ ৰিচাৰ্জ মোৰ নম্বৰ মোৰ ৰিচাৰ্জ শেষ হ'লে আউটগোয়িং বন্ধ হোৱাটো মানি ল'ম কিন্তু ইনকামিং বন্ধ হোৱাটো কোনোপথেই মানি নলওঁ ৰিচাৰ্জৰ ম্যাদ শেষ হ'লে কোনোৱাই ফোন কৰিব নোৱাৰি 28 দিনৰ প্লেন বনাই 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰিবলৈ বাধ্য কৰা হয় ফলত বছৰৰ এবাৰ অতিক্ৰম ৰিচাৰ্জ কৰিবলৈ বাধ্য হয় গ্ৰাহকসকলে টেলিকম কোম্পানীয়ে প্ৰতাৰণাৰ প্ৰৱঞ্চনা কৰিছে জনতাক মোবাইল ৰিচাৰ্জ 30 বা 31 দিনৰ হোৱা উচিত 12 মাহত 13টা ৰিচাৰ্জ কিয় হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আচলতে মোবাইল ফোনৰ ৰিচাৰ্জ 30 বা 31 দিন হোৱা উচিত নে নাই জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কেতিয়া ন্যায় পাব জুবেন গাৰ্গৰ ন্যায়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে জুবেন গাৰ্গক ন্যায় আদালতে দিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যিসকলে ন্যায় বিচাৰিছে তেওঁলোকে আদালতলৈ যাওক আদালতত গৈ উকিল দিয়ক ন্যায় আদালতে দিব আৰু আদালতে নিৰ্বাচন নেখেলে আমিও ভাল উকিল দিছো ন্যায় নহ'লে ভোট নিদিওঁ বুলি ক'লে কি হ'ব ন্যায়াধীশে নিৰ্বাচন নেখেলে নিৰ্বাচন আৰু জীৱনৰ ন্যায় দুটা বেলেগ বস্তু মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈৰ দাদাগিৰিৰ কথা আমি নুশুনো বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক গৌৰৱ গগৈ তিনিটা ৰাজনৈতিক দলক লগত লৈ আমাক বাহিৰ কৰিলে মিত্ৰতাৰ নামত কিয় ইমান দিন নাটক কৰিলে গৌৰৱ গগৈয়ে গোটেই পৃথিৱীৰ মানুহে জানে মিত্ৰতাৰ বাবে অনুৰোধ কৰিছিলো মিত্ৰতাৰ কথা কৈ থাকোঁতে প্ৰাৰ্থী ঘোষণা কৰিলে এতিয়া আকৌ সহানুভূতি ল'বলৈ আহিছে গৌৰৱ গগৈৰ দলৰ ভিতৰত যি দাদাগিৰি কৰে কৰক আমি ৰজাৰ দৰে কথা কোৱা গৌৰৱ গগৈৰ দাদাগিৰি নুশুনো এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ 7টা বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ চৰকাৰে আহিলে পূৰণ কৰা হ'ব 7টা প্ৰতিশ্ৰুতি অসমত পুনৰ মুকলি হ'ব লাখ লাখ চাকৰি 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি PMAY ঘৰৰ পৰা অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ 10 লাখ নিবনুৱাই অসমত পাব 2 লাখ কোটি টকা 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখ কোটি টকা আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000 কোটি টকা আপোনাৰ সমষ্টিত 10,000 টকা পালেনে আজি গোৱালপাৰাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক বিতৰণ কৰিলে যদি আপুনি আত্মনিৰ্ভৰ এজন মহিলা যদি গোৱালপাৰাৰ পৰা কোনোবাই ভিডিঅ'টো চাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপুনি আত্মনিৰ্ভৰ 10,000 টকাৰ চেক পাইছে না নাই যদি পাইছে 25,000 টকাৰ চেক ল'বলৈ সাজু হওক যিকোনো মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক বিতৰণ কৰিছে আৰু এতিয়া আকৌ 25,000 টকাৰ চেক বিতৰণ কৰিবলৈ সাজু হৈছে নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকাৰ চেক বিতৰণ কৰিব ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অতি সুবিধা
অহাবাৰ চাউল দালি নিমখ চেনিৰ লগতে লাভ কৰিব মিঠাতেল অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়া হ'ব বাদ পৰা মহিলাৰ নামত অন্তৰ্ভুক্ত হ'ব অৰুণোদয়ত 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধনৰাশিৰ পৰিমাণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় অৰুণোদয় আঁচনিৰ 9,000 টকা প্ৰদান কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কাইলৈ হৈছে 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভ আৰম্ভণি কৰিব কেইবাটাও কামৰ বাঘবাৰী হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ অসমবালা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব BTCৰ 6খন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3খনকৈ নতুন ৰেল সেৱাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল এয়াই নহয় কপিলী হাইড্ৰ'পাৱাৰ প্ৰকল্প শুভ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰীয়ে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণ কামৰো শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 15 মাৰ্চত অসমলৈ আহিব কৃষিমন্ত্ৰী অমিত শ্বাহ আৰু পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ শুভ আৰম্ভণি কৰিব অমিত শ্বাহে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.